নমস্কাৰ প্ৰিয় দৰ্শক মই অংকুৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এজন যুৱকক আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছো সপোন দেখি ভাল পোৱা এজন যুৱক আপোনালোকক জনাব বিচাৰিছো যুৱকজনে প্ৰথমে এখন হোটেলত বাচন ধোৱা কাম কৰিছিল আৰু তাৰ পাছত তেওঁ এখন ৰেষ্টুৰেণ্ট খোলালৈকে তেওঁৰ এই জীৱন কাহিনী আপোনালোকক জনাম লগতে চেফৰ কাম শিকাৰ ৰন্ধা বঢ়াৰ কাম শিকাৰ লগতে কেইবাখনো দেশ 52খন দেশ তেওঁ ভ্ৰমণ কৰিছে কিদৰে ভ্ৰমণ কৰিছে সকলোখিনি কথা জনাম প্ৰথমতে যুৱকজনক আপোনাক পৰিচয় কৰাই দিব বিচাৰিছো মোৰ কাষতে আছে আপোনাক স্বাগতম জনাইছো নমস্কাৰ প্ৰথমতে নামটো আৰু পৰিচয়টো দৰ্শকসকলক জনাই দিব বিচাৰিছো মোৰ নাম বিকাশ জ্যোতি দাস আৰু মোৰ ঘৰ এনে মালিগাঁও 1 নম্বৰ গেট হয় আৰু মোৰ জন্ম ঠাই হল উদালগুৰি হয় আপুনি জাহাজত চেফৰ কাম কৰিছিল নহয় জানো আৰু কেইবাখনো দেশ ভ্ৰমণ কৰিছে আমি আগুৱাই অলপ গৈ থাকিম কেইবাখনো দেশ ভ্ৰমণ কৰিছে ইয়াৰ আৰতো আপোনাৰ বহুতখিনি জাৰ্নি আছে ইয়াতে ষ্ট্ৰাগল অলপ আছে আপোনাৰ পৰা আমি জানিব পাৰিছো বা হোটেলত বাচন ধৰাৰ পৰা নহয় সেই কথাখিনি আৰম্ভণি কথাখিনি অলপমান দৰ্শকসকলক জনাব সো কথাটো হল এনেকুৱা যে 2014 ত মোৰ এই জাৰ্নি ষ্টাৰ্ট হৈছিল মই যিটো এজ এ ফাৰ্ষ্ট ডিশৱাশ্বাৰ হিচাপে মই হোটেলত জইন কৰিছিলো দেন ষ্টেপ বাই ষ্টেপ ডিশৱাশ্বাৰৰ পৰা কিচেনত আহিলো কিবাকে তাৰ পাছত সৰুৰা কোৰ্স কৰিলো আইএসএমৰ দ্বাৰা দেন তাৰ পিছত বাহিৰ গোৱা গলো তাৰ পিছত 2-3খন ডাঙৰ হোটেলত কাম কৰিলো যেনে ধৰক কিৰণ শ্ৰীগ্ৰা নোভোটেল সো যেতিয়া গোৱা গলো তাত গম পালো যে ক্ৰুজ শিপ বুলি এনেকুৱা এটা ইণ্ডাষ্ট্ৰি আছে সো তাত যোৱাৰ পিছত গম পোৱাৰ পিছত মই ৰিটাৰ্ণ আহিলো আৰু অসম ৰিটাৰ্ণ হোৱাৰ পিছত বহুত প্ল্যান কৰিলো কত কেনেকৈ কি কৰিব লাগিব কাৰণ পইচাৰো কথা থাকে অলপমান খৰচাও আছে বাহিৰত যোৱাৰ কথা দেন তেতিয়া মোৰ তাত ইমানখিনি এডুকেশ্যনো নাছিল যে মই তাত এপ্লাই কৰিম আহি আৰু মই এটা কোৰ্স কৰিলো ফ্ৰী কোৰ্স কৰি পেলাই কোনোমতে মই মানে ইমানখিনি এডুকেশ্যন কালে হৈ গ'ল মোৰ যে মই এপ্লাই কৰিম বাট এপ্লাই কৰিলো দেন সিলেক্ট হলো সিলেক্ট ইন্টাৰভিউ দিলো ইন্টাৰভিউ দিয়াৰ পিছত ফাৰ্ষ্ট ফেস টু ফেস ইন্টাৰভিউ দিলো ভিডিও কলৰ দ্বাৰা স্কাইপত দেন হল মোৰ মক টেষ্ট হল মক টেষ্টটো সিলেক্ট হলো তাৰ পাছত আহিলে ভিসা ৰিজেক্ট হলো দুবাৰ ৰিজেক্ট হৈছো তাৰ পাছত থাৰ্ড বাৰত মোৰ সিলেকশন হৈছে ইউএছ ভিসা তাৰ পাছত মোৰ জাৰ্নি ক্ৰুজ শিপ জাৰ্নি ষ্টাৰ্ট হল তোমাৰ হেৰিৰ পৰা জিনোভা ইটালীৰ পৰা 2021 ত কোভিডৰ পিছত আৰু হয় টোটাল 52খন যদি আপোনাৰ মুখত আহে কেখনমান দেশৰ নাম আপুনি জনাই সো একচুয়ালি মোৰ জাৰ্নি ষ্টাৰ্ট হৈছিল জিনোভা ইটালী তাৰ পিছত ফ্ৰান্স আছে স্পেইন আছে মল্টা আছে তাৰ পিছত মনাকো আছে মোৰ লিষ্টত ইউএছএ আছে কানাডা আছে নৰৱে আছে সুইডেন আছে ডেনমাৰ্ক আছে দেন আফ্ৰিকান কান্ট্ৰি আছে সাউথ আফ্ৰিকা আছে কাবু ভাৰ্ডে আছে ডমিনিকান ৰিপাব্লিক আছে তাৰ পাছত ৱেষ্ট ইণ্ডিজ যিখন আমি ক্ৰিকেটৰ আহিছে তাৰ কেৰিবিয়ান কান্ট্ৰিজবোৰ আছে বাহামাছ আছে তাৰ পাছত সেন্ট লুইস আছে তেনেকে বহুকেইখন দেশ আছে যত মই অলৰেডি গৈ আহিছো আৰু হয় যেটো 52খন দেশ এতিয়া কৈও বহুতখিনি সময় যাব 52খন নাম কলেও নহয় জানো আৰু আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা আপুনি জাহাজত চেফৰ কাম কৰিছে বহুত দেশ ভ্ৰমণ কৰিছে কেনেকুৱা অভিজ্ঞতাত একটো নতুন অভিজ্ঞতা যেটো মানে ধৰক আমি এতিয়া মানে সপোন দেখা নিচিনা আৰু সপোন যেতিয়া মানে যেটো বস্তু সপোনত দেখিছিলো বা টিভি সিৰিজ দেখিছিলো যেটো চকুৰ আগত দেখা পাইছো সেইটো এটা প্লাস একটা ইচ্ছা আছিল যে যিবোৰ আমি খানা আমি ইয়াতে শুনি আছো ফৰ এক্সাম্পল আমি শুনি আছো পিজ্জা বাৰ্গাৰ বাট যত গৈছো এতিয়া মই গৈছো নাপোলি গৈছো যত পিজ্জাৰ জন্ম হৈছিল তেতিয়া গম পাইছো তাত পিজ্জা কেনেকৈ বনায় কি বনায় খানা তেনেকুৱা একটা খানা কালেক্ট কৰিছো যৰ পৰা যত গৈছো তাৰ পৰা খানা নলেজ কালেক্ট কৰিছো সো খানা নলেজ কালেক্ট কৰি যিমানখিনি যি পাৰো তাৰ পৰা গুটাই আহিছো লাষ্টত শিকিছো তাৰ পাছত হল মানে ফুৰিছো বহুত প্লাস লগ পাইছো মানুহ একটো মই লাষ্ট আছিল তোমাৰ যিখন শিপত আছিল তাত মোৰ তাত 117খন দেশৰ মানুহ কাম কৰিছিল সো তেনেকে গম পাইছো বহুত এনেকুৱা দেশ আছে যিবোৰ দেশৰ নাম আমি বহুতে শুনাই নাছিলো ফৰ এক্সাম্পল এল সালভাডৰ আছে হন্ডুৰাছ আছে গুৱাটামালা আছে এইবিলাক দেশৰ নাম আমি বহুত হয়তো মেবি অলিম্পিকত নাপাওঁ নহলে আমি শুনাই নাপাওঁ তো সেনেকুৱা দেশৰ মানুহৰ লগত ষ্টাফৰ লগত কাম কৰিব চান্স পাইছো প্লাস ডাঙৰ মানুহ ভাল মানুহ লগ পাইছো কিছুমান সেলিব্ৰিটিও লগ পাইছো তেনেকে আৰু দৰ্শকসকল আপোনালোকক জনাব বিচাৰিছো তেওঁ আজু ককাৰ পৰা দিনৰ পৰা আসলতে আজু ককা দেউতাক আৰু তেখেত নিজে এজন এতিয়া ৰান্ধনী নহয় জানো আপুনি উল্লেখ কৰিছে আপোনাৰ সপোনটো আগৰ পৰাই এই চেফৰ সপোনেই আছিল নে বেলেগ কিবা আছিল নাই যেতিয়াৰ পৰা জানা আৰু এটা কথা সুধিম আপোনালোকৰ গোটেই বংশগতভাৱে এইটো মানে এইটো কাম কৰিছে অনুভৱটো কেনেকুৱা হয় আপোনাৰ না একচুয়ালি কি হল ককাই দেউতাক মানা কৰিছিল দেউতাই মোক মানা কৰিছিল বাট নাজানো
কাৰণ ব্লাডত আছে যেতিয়া বস্তুটো আমাৰ নিজে নিজে ইচ্ছা হৈ যায় আৰু মোৰ চেফ হোৱাৰ ইচ্ছা বহুত সৰুৰ পৰাই আছিল যেতিয়াৰ পৰা জনা হৈছো দেউতাক দেখিছো বেলেগৰ ঘৰত ৰান্ধা কৰা নিজৰ সৰু চাই এখন ৰেষ্টুৰেণ্ট আছিল তাত ৰান্ধা তো তাৰ পৰা দেখি শিকিছো তেতিয়া এটা জানে ইচ্ছা জাগিছিল যে বা তেতিয়া ভাবিছিলো যে হোটেল মেনেজমেণ্ট কৰিম বা কিবা কাৰণত সেইটো কৰিব পৰা নাছিলো যি কি নহয় যেনেকে নহওক মানে সেইটো ভগৱানে ৰাস্তাটো মিলাই পেলাই লাষ্টত য'ত যাব খুজিছিলো তাত পঠালে আৰু তেওঁৰ কৃপাতে আৰু সেইখিনি পাইছো আৰু যিখিনি আৰু বাকী আৰু এতিয়াও মানে কি আমাৰ এই লাইনটোৰ পৰা মানে ধৰক কুকিং লাইনটো আমাৰ ঘৰৰ মানুহ কোনো ছাপোৰ্ট নকৰে এটা আৰু নকৰিব লগাৰ কাৰণো আছে একটো ঘৰত আহো বুলি আহিব নোৱাৰি টাইম ঘৰৰ মানুহৰ চেক্ৰিফাইচ কৰিব লগা হয় মানুহে চেক্ৰিফাইচ কৰিব লগা হয় ঘৰ যাওঁ বুলি যাব নোৱাৰি যেতিয়া মানুহে ফেষ্টিভেলত থাকে ঘৰত ছুটিত থাকে তেতিয়া আমি ইয়াত বিজি হৈ থাকিব লগা হয় চ' সেইটোৱে আৰু বহুত নিজৰো চেক্ৰিফাইচ আছে বাট লগতে ঘৰৰ মানুহৰো চেক্ৰিফাইচ আছে বহুতখিনি চেক্ৰিফাইচ মিলি জুলি পেলাই লাষ্টত এইটো ৰিজাল্ট হয় আৰু আৰু আমি এখন ৰেষ্টুৰেণ্টত উপস্থিত আছো খুব এখন ধুনীয়া ৰেষ্টুৰেণ্ট আমি দৰ্শকসকলক ভিজুৱেল দেখুৱাইছো এই ৰেষ্টুৰেণ্টখন আপোনাৰ এতিয়া এই ৰেষ্টুৰেণ্টখনৰ প্ৰসংগলৈ এতিয়া আহিম আপুনি কেতিয়া এই আৰম্ভ কৰিছে নামটো বেলিস্কো হয় কেতিয়া আৰম্ভ কৰিছে সো ফাৰ্ষ্ট হ'ল মই মোৰ ৰেষ্টুৰেণ্ট এনে অফিচিয়েলি আৰম্ভ হৈছে 17 তাৰিখৰ পৰা যোৱা মাহ অক্টোবৰৰ পৰা বাট আমি ডেট 9 তাৰিখ আছিলে 9 তাৰিখৰ পৰা আমি মানে এজ এ মানে হেৰিত ইনষ্টাগ্ৰাম ফেচবুকত 9 তাৰিখ দেখুওৱা আছিলে বাট আমি অফিচিয়েলি ওপেন কৰিছো 17 তাৰিখৰ পৰা চ' এতিয়া আমাৰ এমাহ হোৱাই নাই বাকী সেই আৰু আমাৰ যিমান যি আছে ইয়াত চব মই নিজে কৰা কোনো বাহিৰৰ মানুহ লোৱা নাই ইণ্টেৰিয়ৰ মই নিজে ডিজাইন কৰা বাৰ মই নিজে ডিজাইন কৰা মানে কালাৰ চালাৰ মোৰ নিজৰে চইচ চ' যিমানখিনি পাৰোঁ মানে মই নিজে অকলে মানে চাব চেষ্টা কৰিছোঁ কৰিব চেষ্টা কৰিছোঁ আৰু মেনুত আছে একচুৱেলি আমাৰ 3খন মেনু আছে ক'ব গ'লে এখন আছে আপোনাৰ ৰেগুলাৰ মেনু যিবিলাক মানুহে সচৰাচৰ বিচাৰি থাকে যেনেকৈ ধৰক ম'ম' হৈ গ'ল সৰু সুৰা বিৰিয়ানী চিকেন বাটাৰ মছলা নান ৰুটি এইবোৰ আছে আৰু এখন আছে আমাৰ য়ং জেনেৰেশ্যনৰ কাৰণে কলেজ ষ্টুডেণ্টৰ কাৰণে তাত কোৰিয়ান ফুডছ আছে আজিকালি ট্ৰেণ্ড চলি আছে কোৰিয়ান ফুড জাপানিজ ফুড দেন আছে অলপমান থাই ইণ্ডোনেছিয়ান তেনেকুৱাকৈ মিক্স আছে আৰু এখন আছে আমাৰ স্পেচিয়েল মেনুখন হ'ল যিখন আমাৰ 8 কোৰ্চ মিল হ'ব যিটো একচুৱেলি ফ্ৰেঞ্চ ষ্টাইল হয় ফ্ৰান্সৰ এইটো বহুত পপুলাৰ বা ইউৰোপিয়ান কাণ্ট্ৰিবোৰত বহুত পপুলাৰ যে 8 কোৰ্চ মিল এটাৰ পিছত এটা মিল আপোনাৰ তাত আহি থাকিব আপুনি তাৰ কাৰণে কোনো অৰ্ডাৰ দিব নালাগে জাষ্ট ক'লে হ'ল ৰিজাৰ্ভ কৰিব লাগিব সেইটোৰ কাৰণে জাষ্ট ক'লে হ'ল যে মই এইটোৰ কাৰণে ৰিজাৰ্ভেশ্যন মোৰ আছে তো মই এইটো পাৰ্টিকুলাৰ মেনুখন মই ল'ম চ' তাৰপিছত আপুনি জাষ্ট বহি থাকিলে হ'ল তাৰপিছত এটাৰ পিছত এটা আইটেম আহি থাকিব আপোনাৰ মেনুখনত আমাৰ লিখা আছে কি আইটেম আহিব ষ্টেপ বাই ষ্টেপ সেইটো টোটেলি চাব পাৰোঁ বাকী আৰু নৰ্মেল গোটেইখিনি যি আৰু একটু ট্ৰেণ্ডি ইনষ্টাগ্ৰামেবল ফুডবোৰ আছে প্লাছ আৰু ৰেগুলাৰ যিখিনি মানুহ সচৰাচৰ বিচাৰে আৰু সেইখিনিও আছে আৰু আমি এতিয়া স্পেচিয়েলি মই ট্ৰাই কৰি আছোঁ যে এছামিজ ফুডটোক অলপ হেৰি কৰা মানে অলপ ইণ্টাৰনেশ্যনেল টুইষ্ট দি পেলাই অলপ ডিফাৰেণ্ট টাৰ্মছত মই অলৰেডি ওলাইছোৱে এইটো আমি তিল চিকেন বনাইছোঁ নতুন ষ্টাইলত দেন আমি ঔটেঙাৰ চুপ বনাইছোঁ নতুন ষ্টাইলত য'ত আমি মলিকুলাৰ গেষ্ট্ৰনমি ইউজ কৰি আছোঁ যিটো অলপ চাইণ্টিফিকেল হয় বহুত ধন্যবাদ জনাইছোঁ সময় দিয়াৰ বাবে আৰু বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ এইদৰে আগবাঢ়ি যাওক তাৰ কামনা কৰিছোঁ থেংক ইউ প্ৰিয় দৰ্শক এইদৰে আপোনালোকক দেখুৱালোঁ যুৱকজনক তেওঁ কেনেদৰে এই জীৱন সংগ্ৰামত আগবাঢ়ি গৈছে আৰু আপোনালোকৰ মাজৰ পৰা এই মুহূৰ্তত মৰম কৰি বিদায় লৈছোঁ ধন্যবাদ